নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল নতুন নিয়ম। কোটি কোটি যান বাহনৰ চালক লৈ ডাঙৰ খবৰ। কাইলৈৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত আহি আছে কেইবাটাও নতুন নিয়ম আৰু ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ। এতিয়াৰ পৰা RTOত দিব নালাগে ড্ৰাইভিং টেষ্ট। কাইলৈৰ পৰা চৰকাৰী RTOৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব ড্ৰাইভিং টেষ্ট। ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই অনুষ্ঠিত কৰিব অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা আৰু পৰীক্ষাত উত্তীৰ্ণসকলে লাভ কৰিব ড্ৰাইভিং চাৰ্টিফিকেট আৰু ড্ৰাইভিং চাৰ্টিফিকেট লাভ কৰাৰ পিছতেই আপুনি যোগ্য হ'ব ড্ৰাইভিং লাইচেন্সৰ বাবে। আৰু অনলাইন অথবা অফলাইনৰ বাবে https://পৰিবহণ.gov.in কৰিব পাৰিব আবেদন। আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ঘোষণা কৰিছে অনুজ্ঞাপত্ৰ সম্পৰ্কীয় মাচুল আৰু চাৰ্জ। লাৰ্ণাৰ্ছ লাইচেন্সৰ বাবে লাইচেন্সৰ প্ৰদান মাচুল 150 টকা আৰু লাৰ্ণাৰ্ছ লাইচেন্সৰ পৰীক্ষাত মাচুল হৈছে 50 টকা আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ মাচুল হৈছে 300 টকা। লগতে ড্ৰাইভিং লাইচেন্স প্ৰদানৰ মাচুল হৈছে 200 টকা আৰু ড্ৰাইভিং লাইচেন্সৰ ঠিকনা বা অন্যান্য বিৱৰণ সলনিৰ মাচুল হৈছে 200 টকা আৰু ড্ৰাইভিং লাইচেন্স নৱীকৰণৰ মাচুল হৈছে 300 টকা। আমি সবিশেষ জনাইছোঁ আপুনি কিমান টকা মাচুল দিব লাগিব ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত। প্ৰতি বছৰে নৱীকৰণৰ বাবে ভৰিব লাগিব আপুনি অতিৰিক্ত 1000 টকাৰ মাচুল আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিটৰ বাবে আপুনি মাচুল ভৰিব লাগিব 1000 টকা আৰু লাইচেন্সত আন এটা বাহন শ্ৰেণীৰ সংযোজনৰ মাচুল হৈছে 500 টকা আৰু ড্ৰাইভিং লাইচেন্সৰ উপৰিও দেশত বহুকেইটা নতুন নিয়ম আহি আছে অহা 1 জুনৰ পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অনলাইন ব্লগত জুৱাৰ প্ৰচাৰ চলাই বিপদত পৰিছে এতিয়া ইউটিউবাৰ। ৰাজ্যৰ 9জন ইউটিউবাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহ লৈ ঠেলি একাংশই জুৱাৰ প্ৰচাৰ চলাইছে অনলাইন অৰ্থাৎ সামাজিক মাধ্যমত। জুৱাৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ অভিযোগ ইউটিউবাৰসকলৰ বিৰুদ্ধে। সোণতলীত অসমৰ 9টাকৈ ইউটিউবাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ আৰু অনলাইন গেম এপছ প্ৰচাৰ কৰি লাখ লাখ টকা লুটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নুৰ আলম খানে দাখিল কৰিছে এই এজাহাৰ আৰু অনলাইনত জুৱাৰ প্ৰচাৰ চলোৱা কোনো ইউটিউবাৰ হাৰি নাযাব বুলি মন্তব্য কৰা হৈছে আৰু এটাকৈ বিচাৰি উলিয়াব এইবাৰ আৰক্ষীয়ে। অনলাইন গেমত জুৱাৰ প্ৰচাৰ চলোৱা আৰক্ষীকক কৰা হৈছে নিলম্বন। ইতিমধ্যে ইউটিউবাৰ তথা আৰক্ষী জোৱান পাপৰি কলিতাক কৰা হৈছে নিলম্বন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আৰু অধিক ভয়ংকৰ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি। অহা 3 দিনলৈ ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু অহা 2 জুন পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ সম্ভাৱনা। আজিৰ দিনটোৰ বাবে 11খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু গাজনি ঢেৰেকনি ধুমুহাৰে আহিব পাৰে মুছলধাৰ বৰষুণ আৰু 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে বলিব বতাহ। আনহাতে 21খন জিলাৰ বাবে জাৰি কৰিছে য়েল্লো এলাৰ্ট। ৰাজ্যবাসীক প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে ক্ৰমাৎ বাঢ়িছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ আৰু আগবাৰিষাতে ভয়ংকৰ বানত বুৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আৰু অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। নিৰ্বাচনৰ মাজতে জনতালৈ বৃহৎ সকাহ। দাম কমিব 41 বিধকৈ ঔষধৰ। ডায়েবেটিছ, হৃদৰোগ, যকৃতজনিত ৰোগৰ ঔষধৰ দাম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা 1 জুনৰ পৰা। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইজিং অথৰিটিয়ে দিলে এই ভাল খবৰটো আৰু মধুমেহ, হৃদৰোগ, যকৃত, এলাৰ্জি, বিষৰ ঔষধৰ দাম হ্ৰাস হোৱাৰ সম্ভাৱনা অহা 1 জুনৰ পৰা আৰু দাম হ্ৰাস পাব ইনফেকশ্যন, মাল্টিভিটামিন, এণ্টিবায়'টিকৰ। আৰু আজি অনুষ্ঠিত NPPR বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত আৰু নিৰ্বাচনৰ মাজতেই জনতালৈ এই বৃহৎ সকাহ। দাম কমিব 41 বিধকৈ ঔষধৰ। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। কোনে কোনে নাপাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু কেতিয়া একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ
17 নম্বৰ কিস্তিৰ ধন আহক সবিশেষ জানিলোঁ PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টলৈ ধন সোমোৱাৰ সম্ভাৱনা PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন আহিব জুন মাহতে আৰু কিন্তু কোনে কোনে নাপাব 17 নম্বৰ কিস্তিৰ ধন পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে পাব PM কিষাণ আঁচনিৰ ধন লগতে পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনহে পাব এই ধনৰাশি খেতিৰ উপযোগী মাটি নথকা লোকে নাপাব এই আঁচনিৰ সুবিধা অৰ্থাৎ PM কিষাণ আঁচনিৰ ধন লাভ নকৰিব লগতে KYC আপডেট নকৰা হিতাধিকাৰীও নাপাব এই আঁচনিৰ ধন আৰু পৰিয়ালৰ কোনো সদস্যই যদি চাকৰিয়াল হয় তেন্তে বঞ্চিত হ'ব PM কিষাণ আঁচনিৰ ধন লাভৰ সুবিধাৰ পৰা আৰু অধিক তথ্যৰ বাবে আপুনি লগইন কৰি চাব পাৰে pmkisan.gov.in ৱেবছাইটত আৰু PM কিষাণ আঁচনিলৈ আহি পৰিছে ডাঙৰ খবৰ আমি খবৰটো জনাইছোঁ